নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে টেকনিকেল আসাম এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ আন্দোলন দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিজেপিৰ বিশেষ কাৰ্যসূচী ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰীৰ পৰা কাৰ্যসূচী আৰম্ভ কৰিছে গেৰুৱা দলটোৱে অংশগ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কাৰ্যসূচীত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কাৰ্যসূচীত অংশগ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাৰ অংশগ্ৰহণ বিজেপিৰ এই আন্দোলন কাৰ্যসূচীত শহীদ মুকুন্দ কাকতি বাছ আছাস্থানৰ পৰা উলিয়ালে ন্যায় যাত্ৰা গৰ্ডন হাইস্কুল খেলপথাৰলৈ ন্যায় যাত্ৰা বিজেপিৰ নেতা কৰ্মীসকলৰ আৰু মৰমৰ জুবিনদাৰ মৃত্যুৰ তদন্তৰ ন্যায় বিচাৰি এবাৰ খুদ ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মীসকলে আন্দোলন কৰিছে কাৰ বিৰুদ্ধে আন্দোলন কৰিছে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সমগ্ৰ অসমতেই আন্দোলন হৈছিল আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত কোৱা হৈছিল যে তেওঁলোক প্ৰকৃত জুবিন অনুৰাগী নহয় আজি যিসকল লোকে আন্দোলন কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তেওঁলোকে প্ৰকৃত অনুৰাগী বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু আনপিনে পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া জুবিন গাৰ্গে গানত কৈছিল পলিটিক্স নকৰিবা বন্ধু জুবিনদাৰ দৰে ব্যক্তিক লৈ ৰাজনীতি কৰাটো উচিত নহয় জুবিন ক্ষেত্ৰত গৈ নিকৃষ্ট ৰাজনীতি কৰিছে একাংশই জুবিনৰ গান শুনি নোপোৱা মানুহেও হঠাৎ কৈছে জুবিন অনুৰাগী বুলি আমি জুবিন গাৰ্গক সন্মান জনাইহে ওলাই আহিছো ৰাজপথত জুবিন গাৰ্গক ন্যায় দিবলৈ আমি এই সমদলৰ জৰিয়তে দাবী জনাও ন্যায়পালিকাক আমাৰ জুবিন অমৰ জুবিন ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায়ৰ বাবে এতিয়া আন্দোলন কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মীসকলে নলবাৰীৰ পৰা আজি আৰম্ভ হৈছে এই আন্দোলন কাৰ্যসূচী আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে গোৱালপাৰাত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাত প্ৰশাসনৰ উচ্ছেদ অভিযান 2.0 প্ৰশাসনে বান্ধি দিলে কঠোৰ সময়সীমা গোৱালপাৰাৰ কেইবাটাও প্ৰান্তত গোৱালপাৰাত আকৌ বৃহৎ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ পৰিছে চৰকাৰ প্ৰশাসন পাইকান সংৰক্ষিত বনাঞ্চলৰ লগতে উচ্ছেদ হ'ব বহু স্থানত গোৱালপাৰাৰ ঐতিহাসিক সূৰ্য পাহাৰৰ ভয়াৱহ বেদখলকাৰীৰ কবলত ভূমি এৰিবৰ বাবে ঘৰে ঘৰে জাননী জাৰি কৰিছে প্ৰশাসনে নৱেম্বৰ মাহতেই বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন সূৰ্য পাহাৰৰ 880 বিঘা মাটিত বেদখলকাৰী কবলত ঐতিহাসিক সূৰ্য পাহাৰক সুৰক্ষা প্ৰদানৰ দাবী স্থানীয় খিলঞ্জীয়া লোকৰ গোৱালপাৰাত আকৌ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসন ইতিমধ্যেই উচ্ছেদ চলাবলৈ ঘৰে ঘৰে গৈ জাননী জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন দাবিহীন আজি 32টা দিন পাৰ হ'ল ছিংগাপুৰত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এছআইটিৰ দলে চলাই আছে এই তদন্ত ছিংগাপুৰত জুবিনদাৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে অসমৰ এছআইটিৰ দলে ছিংগাপুৰত তন্নতন্নকৈ তদন্ত কৰিছে এছআইটিৰ দলে জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলীত উপস্থিত হৈছে অসমৰ এছআইটিৰ দল যি সাগৰত মৃত্যু হৈছিল সেই সাগৰৰ পাৰত এছআইটিৰ দল ঘটনাস্থলীত উপস্থিত হৈ অয়তৰ নাবিকৰ সৈতে সোধা পোছা কৰিছে অসমৰ এছআইটিৰ দলটোৱে জুবিন গাৰ্গে নিশা কটোৱা ছিংগাপুৰৰ পেন পেচিফিক হোটেলতো তদন্ত কৰিছে অসমৰ এছআইটিৰ দলটোৱে মুঠতে ছিংগাপুৰতো এতিয়া আৰম্ভ হৈছে তদন্ত হোটেলখনৰ স্বত্বাধিকাৰীৰ ভাষ্য গ্ৰহণ কৰিছে অসমৰ এছআইটিৰ দলটোৱে হোটেলখনৰ চিচিটিভি কেমেৰাৰ ফুটেজো সংগ্ৰহ কৰিছে এছআইটিৰ দলটোৱে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ঈদ পালন নকৰে মুছলমান লোকে মুছলমান সমাজৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জুবিনদাৰ ন্যায়ৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুছলমান সমাজে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ঈদ নাপাতে মুছলমান সমাজে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঘোষণা মুছলমান সমাজৰ জাষ্টিছ ফৰ জুবিন দা শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ মুছলমান লোকে আমাৰ জুবিনদাৰ ন্যায় লাগিবই জুবিনদাক ন্যায় দিবই লাগিব এয়াই আমাৰ শেষ সকিয়নি আটাইকেইটা কালপ্ৰিতক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক চৰম শাস্তি দিয়ক কালপ্ৰিতবোৰক জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত কালপ্ৰিতক শাস্তি দিয়াৰ দাবী জুবিনদাৰ ন্যায়ৰ বাবে আমি আমাৰ ঈদ বাদ দিছো আমি হিন্দু মুছলিম এক লৈ আছো অসমত
জুবিন গাৰ্গে আমাক যি দিলে আমি কেতিয়াও নাপাহৰোঁ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে মুছলমান সমাজে ঈদ পালন নকৰে ৰাজপথত মুছলমান সমাজৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে জুবিন দাৰ ন্যায়ৰ বাবে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চৰকাৰে যি ব্যৱস্থা কৰিব লাগে কৰিছে ৰাইজে ন্যায় বিচাৰিছে চৰকাৰে ন্যায় দিব কিন্তু তাৰ বাবে সেই পৰিৱেশ কৰি তুলিব লাগিব ন্যায়ালয় আৰু চৰকাৰৰ ওপৰত আস্থা ৰাখিব লাগে আমি সকলোৱে ন্যায় বিচাৰো সমালোচনা কৰি থকাটো একেবাৰে সহজ কাম একাংশই বিজেপিক সমালোচনা কৰাৰ সন্দৰ্ভত দেৰগাঁৱত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ এই মন্তব্য আৰু আজিৰ দিনটোতে যেহেতু আৰম্ভ হৈছে বিজেপিৰ বিশেষ কাৰ্যসূচী জুবিনদাৰ ন্যায়ৰ বাবে আন্দোলন কৰিছে খুদ বিজেপিয়ে আৰু বিজেপিয়ে এই আন্দোলন কৰাক লৈ বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল বহুতে আৰু সেই লোকসকলে যে সমালোচনা কৰিছিল বিজেপিক সেই সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই